হরি প্রবেশ করু তারা রাঘব রাজীবলু সনা জগত পালক দেব সাধু বান্ধব প্রবেশ কি রাগ হিন্দু তাল এক তাল রাম
প্ৰিয়প্ৰীত এই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাতি বনবাস জানকীক উদ্ধাৰৰ হেতু বধ কৰিলো আমি লংকাৰ দুষ্ট ৰাৱণৰ। পাতলালো আমি বসুমতী ভাগ। আজি আমি প্ৰজাৰ পালক অযোধ্যাৰ ৰাজা। ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো আমি অযোধ্যা শাসন। কিন্তু 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 আজি আমাৰ অশান্ত পৰাণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজি আলোচনা কৰে সেই দুৰ্মুখ দুৰ্জনে। ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান। কাৰণ আমি ৰঘুকুলমণি। আমি রামায় রামচন্দ্রায় রামভদ্রায় বিদখি রঘুনাথয় নাথয় হিতায় পতয়ে নিষ্কৰ্তব্যত আমি সগ্ৰসৰ। জগতৰ পতি
নাকুক ভকতি মই অতি মূৰ্খমতি নাজানো ভকতি তুষ্ট হোৱা ৰঘুমনি অধমৰ পতি জয় শ্রী রামচন্দ্র জয় প্রভু তোমার চরণত করু নিবেদন এই অধমৰ মুখে যেন নুগুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় নিত্য কৰ্ম মোৰ হল সমাপন এবাৰ যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ আরে প্রবেশ রিয়া হে ঋষি তপোধন বাল্মীকি নাম মেরে জানে হর ভজন বাল্মীকি নাম মেরে খ্যাত জানে হর ভজন এহি মতে পাইলা গোয়া আশ্রম ভিতর রাম হরি রাম হরি গুলামি রাম হরি রাম হরি পুরা নিরন্তর নিষৎ প্রতিষ্ঠাং তম গম শস্যতি সবা যৎ ক্রৌশ মিথুনা দেবকম অবধেহি কাম মোহিত বুধ জ্ঞান প্রাপ্তির পাছত আমি এই রামায়ণ করিলু রচনা জানো আমি ভালদৰে যোগে যোগে হৈৰব জগতৰ মহিষী সকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয় যোগৰ বলেৰে আমি জানিব পাৰিছো ৰঘুমনি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ প্ৰথমে বিখচিব দেৱী জানকীক অৰণ্যৰ মাজে স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব স্থিৰতা মনৰ আৰু সেই সময়ত
নিঃসহায় অবলা নারীর আমি এই হম একমাত্র সান্ত্বনা। যাও সীতার শোকাকুল বিভ্রান্ত অস্থির মনক সান্ত্বনার বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকে কৰোকৈ প্ৰস্তুত। আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ। আরে মাঝে প্রবিখিলা রাম ভাতৃগণ সুন্দর দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি পেলিছোঁ। নাজানো ভাইখ দাদা চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোঁ নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰশাসনৰ ওপৰত। দাদা ভাই অযোধ্যাৰ সুসময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু ধন্য আমি তোমাৰ ভাতৃগণ। কি কোৱা ভাইহঁত? সঁচাকৈয়ে দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰে গুণানুকীৰ্তন। দাদা আমি সঁচাকৈয়ে গৌৰৱান্বিত তোমাৰ ভাতৃগণ। লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা ভাই দাদা কি হ'ল তোমাৰ? দাদা ভাই হয় হয় ভয় হয় সেই চখ এই গৌৰৱ আৰু কিমান দিন থাকিব? হয়। সকলোৱে
অঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন মোক সুদূৰৰ পৰা কৈ চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত নাজানো দাদা ভাই কিবা বিপদ হ'বই অযোধ্যা ৰাজ্যত আৰু কিবা ক্ষেত্ৰত সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ দাদা বীর তুমি তোমার ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখো কাৰণ এবে বলা ভাইক দাদা খন্তেক আমি কৰোগৈ বিশ্ৰাম ব'লা দাদা প্রবেখিলা প্রজা অযোধ্যার প্রজা অযোধ্যার আরে প্রবেখিলা খভার মাঝে প্রবেখিলা খভার মাঝে প্রজা অযোধ্যার ধীরে ধীরে চলিয়া হে ধীরে ধীরে চলিয়া দেখি দেখু ঘন দেখিতে ভুবন এহি মতে পাইলা গয়া দেখিবতে পাইলা গয়া নিজ লক্ষ্য স্থান নিজ লক্ষ্য স্থান রাম হরি রাম হরি রাম হরি রাম হরি বোলা নিরন্তর নিরন্তর থা 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 ধীনা ধৈ দাধি দাও চিটি ডাকু ধৈ ধীনা ধৈ হেৰা ও শুনিছানে হেৰা ও শুনিছানে ও এজনী কলৈ গ'ল জানো ও তাইক ক'লো কাপোৰকেইটা ধুব লাগিব সোনকালে আহিবি ও কাপোৰ ধোৱাটো বাদে তাই ঘৰখনত ৰখিবলৈকো সময় নাই ক'ত সময় হ'ব নদীলৈ গৈ পিলিঙা ডেকাবোৰৰ লগত গা খিলাই থাকোঁতে সময় যাব তাই ঘৰলৈ আহক আজি তাইক মই স্নাম হৰি
উপযোগ কৰিছে সীতাৰ চৰিত্ৰ মই এইবোৰ কি শুনিছো প্রবিখিলা সভা মাঝে জনকনন দি আরে সঙ্গে চলে উর্মি আরে সঙ্গে চলে উর্মি আরে সঙ্গে চলে উর্মি ইলাম যেন দেব পরি আরে সঙ্গে চলে উর্মি ইলা যেন দেব পরি আরে হিমতে পাইলাম গয়া সভা ভিতৰ আরে নিৰন্তৰে নৰে আরে নিৰন্তৰে নৰে আরে নিৰন্তৰে নৰে ডাকি গোলা রাম রাম আরে নিরন্তরে নরে ডাকি গোলা রাম রাম বাইদেউ 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 উৰ্মিলা আজি বহুদিনৰ পৰা আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই বাইদেউ আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা কিনো কথা অতদিনে মনত বহি ৰাখিছা বাইদেউ আপোনাক লংকাৰ ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা তুমি এনে এষাৰ কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো বাইদেউ সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিম্বা ৰাক্ষসবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল তাৰ মুখলৈ মই ভালদৰে চোৱাই নাছিলো উৰ্মিলা মোক ভুল নুবুজিব বাইদেউ উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা
তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ। ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা অংকন কৰিলা আরে রাবণৰ প্ৰতিচ্ছবি প্ৰতিচ্ছবি অংকন কৰিলা দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা আরে যাক দেখি উর্মিলা দেখি উর্মিলা ভীতিগ্রস্ত হইলা ভীতিগ্রস্ত হইলা রাম হরি রাম হরি রাম হরি রাম হরি সর্বজনে বোলা সর্বজনে বোলা এই ৰাৱণে বাইদেউ আপোনাক হৰণ কৰি দিছিল যিমান বিভৎসতাৰ মূৰ্তি মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো বাইদেউ মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো মই আহিলো বাইদেউ মই আহিলো উৰ্মিলা হঠাৎ উৰ্মিলা গুচি গ'ল মই মোৰ কাগজৰ ভাৰসাম্য হেৰুৱাই পেলাইছো জানকী 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 একে সেতাখেন প্ৰতিপতা নাৰীয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰাচাই তাৰ ওপৰত তাৰ মানে বৈ ৰাজ্যত শুনি থকা লোক নিন্দাৰ কথা মিছা নহয় কিন্তু কি তৰে সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য জানকী কি
দীপ্তিমান আপোনাৰ মুখখনিত দেখো যেন আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত এতিয়াই দূৰ কৰো সেই অমংগল ব্যক্ত কৰা দাদা অপেক্ষিত মাথো আপোনাৰ আদেশৰ বাবে শুনা ভাইখ দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক তুচ্ছনে অ ভাইখত দুৰ্মুখ নামেৰে এক তুচ্ছনে জনকুন্দন্তীৰ জানকী সীতাক কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে তথাপিতো জানকী মাতৃক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দে দাদা এই মুহূৰ্ততে হিৰচেদ কৰো সেই দুৰ্মুখ বলো ভাই যাও আমি জমার মধ্যে সুন্নাকিত করখির সেই দুর্মুখর রবা রবা ভাইখন রবা শিরচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখ নিশ্চয় দাদা কিন্তু কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণক শুনা ভাই কোৱা দাদা কালি মই সত্মবেশেৰে ফুৰোতে ৰাজ্যত নিষ্কাণেৰে শুনিলো কি শুনিলা দাদা ৰজ ভাইখন ৰজকে উপযোগ কৰিছে সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণী মানুহৰ কথাত তুমি বতিয়া নাযাবা দাদা আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম দাদা সিহঁতৰ কাম অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ তেন্তে তেন্তে কি কৰা যায় অযোধ্যাবাসী দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস সমগ্ৰ জগতেও যদি কয় কলংকিনী জনদ্ৰোহিতা তথাপিতো দাদা জানকী মাতৃ সতী চিৰপূজ্য জগত আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস কৰিবানে ভাইখন দাদা কৰিবানে তোমালোকে এই ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই চক্ষুৰে দেখিলো কি দেখিলা দাদা জনকুন্দন্তীৰ সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা চাই তাৰে ওপৰত কি ক'লা দাদা স্বৰূপ নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা চাই তাৰে ওপৰত নহয় নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস দাদা অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ দাদা ভাইখন দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা কিন্তু কিন্তু ৰামৰ ৰাজ্যত দাদা ৰামৰ ভাগ্যত ত্ৰৈকত যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছিল সম্ভৱ দাদা বৈ মাতি কৈ কেৰি কুপদৃষ্টি দাদা পঞ্চৱতী বনৰ স্বৰ্ণমিক দাদা পানী টোপঙা শিল এই সকলো অসম্ভৱেইতো সম্ভৱ হৈছিল এই দুৰ্ভগীয়া ৰামৰ ভাগ্য দাদা কিমান সখী মই আৰু হৃদয়ৰ জুই ৰাজকুল জন্মলৈ কাটিলো বনবাস মই 17 বছৰ অন্যায় খবৰ কৰি মই
পঠিলো পানী দাদা সেই তাপে অভাইকত সেই তাপে আজিও মোৰ দহে হৃদয় সাগৰত সেতু বান্ধি সীতাৰ কাৰণে ব্ৰহ্মপথ মই কৰিলো লংকা পুৰা ভাইকত নাই পইচন মোৰ আৰু স্বৰ্ণ কিংককন নাই পইচন মোৰ আৰু দেৱী জানকী যাৰ পচক সমগ্ৰ বিশ্বয়ে কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্তি ৰিখিতা কলংকিনী চাৰিত্ৰ লংকাপতি ৰাৱণৰ খাতে বন্দিনী মাতা দাদা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা জীৱন্ত প্ৰতিমা ৰজা মই নিশ্চয় দাদা প্ৰচাৰ সেৱা মই জানো ভালদৰে এই ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন কি ৰাষ্ট্ৰৰ মন অৱশ্যকত নাই দাদা প্ৰজাৰ সন্তুষ্টিৰ কাৰণে সকলো কৰিব পাৰো কাৰ্য ৰঘু বংশৰ কলংক খণ্ডনৰ হেতু বিসৰ্জিব পাৰো মই স্বৰ্ণ বিসৰ্জিব পাৰো মই তোমালোক তিনি অনুচৰ আৰু বিসৰ্জন দিব পাৰো মই দেৱী জানকী লীলা এৰি থৈ অহা দেৱী জানকী তুমি অৰণ্যৰ মাজত ভাই কোৱা পালিবাৰে তুমি ৰামৰ আদেশ দাদা কিয় কৰাই নিষ্ঠুৰ আদেশ বজ্ৰঘাত নিদিবাই ভৰতৰ হিৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ আদেশ ভাই শত্ৰুঘ্ন দাদা কোৱা ভাই পাৰিবানে তুমি দাদা চৰণত ধৰি কৰিছো কাকুতি নোৱাৰিম পালিব তোমাৰ নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ আদেশ নিদিয়া কিয় অকাতৰে অম্লান বদনেৰে লম হিৰপাতি দাদা লম হিৰপাতি ৰঘুকুল আজি যাওক ৰখাতলে বনৰ মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে দাদা থাকিব কিদৰে অকলে তই দাদা বুজা তোৰ কথা দাদাই নিশ্চয় শুনিব নিশ্চয় দাদা ৰবা ভাই দাদা একেখন আকাশতে একে সময়তে থাকিব নোৱাৰে কেৱে ৰবি আৰু চন্দ্ৰ দাদা গতিকে কোৱা ভাইখন কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকী বনবাসী ৰাখবৰ
সাৰথি লক্ষ্মণ গোভাই গোভাই বাৰে বাৰে তুমি ৰামৰ আদেশ নিবিচাৰিবা দাদা মই উত্তৰ নিবিচাৰিবা তেন্তে শুনা ভাই দাদা সকলোৰে ঐক্যতে কালিলৈ প্ৰত্যক্ষতে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকীক অৰণ্য নোৱাৰিম দাদা দাদা নোৱাৰিম দাদা এয়া ৰামৰ আদেশ আদেশ ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ নাকান্দিবি অ ভাই জ্যেষ্ঠ হৈ ভাতৃ সকলো নোৱাৰি যে চাব স্থিৰ হৈ লাগিছো তোৰ ভাতৃ ভক্তি তোৰ দৰে ভাতৃ ভক্তি জগতত অতিকে বিৰল ভাই তোৰ দৰে ভাতৃ ভক্তি জগতত অতিকে বিৰল দাদা নাকান্দিবা দাদা কান্দি আৰু কোনো লাভ নাই নোৱাৰিল বুজিব 14 বছৰে অনাহাৰে অনিদ্ৰাৰে থাকি বনত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা যি মাতৃৰ তুমি হেবিছিলা চৰণ আজি কোন হাতেৰে এৰি আহিবা বনৰ মাজত কোৱা দাদা আজি কোন হাতেৰে এৰি আহিবা বনৰ মাজত तुम्हारा
হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁগৈ জানকীক অৰণ্যৰ মাজত। নাই নাই মই বুজিব লাগিব। देखो देखो সর্বজন লীলা রাঘব দেখো দেখো সর্বজন লীলা রাঘব মই পাৰিব লাগিব পাৰিব লাগিব। প্ৰকৃতিৰ মনমোহাই নান্দনিক দৃশ্য চাই মোৰ মন আজি অতিকেই ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মোৰ মন প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকেও অৰণ্যৰ মাজত ফালি জালি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। হে ভগৱান, এয়া সকলো তোমাৰেই ইচ্ছা প্ৰভু, এয়া সকলো তোমাৰেই ইচ্ছা। জননী স্বৰূপাই জানকী মাতৃক কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই কাহানিও মিছা অভিনয়। কিন্তু আজি কিয় হে ভগৱান আজি কেনেদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে নিদাৰুণ সত্য। নাই মই পাৰিব লাগিব। দেৱী জানকী ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা লক্ষ্মণ, দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? হয় দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজ উপবন। কিন্তু দেৱী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, হঠাৎ ক'লা যে তুমি বাল্মীকিৰ তপোবনৰ কথা? নুবুজিলো লক্ষ্মণ। দেৱী লক্ষ্মণ, দাদাইয়া দেখিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাব দিছে। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু? জানা লক্ষ্মণ, দেৱী আজি মোৰ বাওঁ বাহু বাওঁ চকু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিনেয়া। কিন্তু লক্ষ্মণ, দেৱী এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈও যে কেতিয়াবা অনাকাংক্ষিতভাৱে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী বিলম্ব নকৰি যাত্ৰা কৰোঁ এবাৰ বাল্মীকিৰ তপোবনৰ দিশে। আনন্দে চলিয়া জনকন দিনী
আনন্দে লিয়া পূর্ণ যাত্রা না জানে জানো পাইলা গো রাম হরি রাম হরি ভোলা জনে রাম হরি রাম হরি ভোলা তৰুণতাৰ মাজে ৰাখিছে ধীৰেৰে লাইশ ভংগী মাৰে এধা নিষ্পতি নিৰ্মল ধাৰা সেয়াই নেকি তমখা ততনি আৰু তাৰি তীৰত সেয়াই নেকি বাল্মীকিৰ পৈণ্য তপোবন সেয়াই মহৰ্ষি বাল্মীকিৰ পৈণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গত তয়ো অধিক লক্ষ্মণ কি হ'ল তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আজি আউসীৰ দৰে কিয় দেখো তোমাৰ চকুত লুটকৰ ক্ষুদ্ৰকণা নাই দেৱী মোৰ একো হোৱা নাই ব'লা আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা মোক কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী নিদিবা কষ্ট আৰু জানকী মাতৃ লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই দেৱী মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় নাই কোৱা লক্ষ্মণ কোৱা নাই কোৱা দেৱী মোৰ স্নেহৰ লক্ষ্মণ নাই দেৱী ঘৰতে শ্ৰীৰামৰ কোৱা লক্ষ্মণ কোৱা মৰে সম্পদ কোৱা লক্ষ্মণ কোৱা হে চন্দ সত্যাধীন নক্ষত্ৰ মণ্ডলী তোমালোকে কিদৰে চাই আছা এনে নিদানন্দ দৃশ্য সে বচ্চ পানী বচ্চ ৰাখাতে সেই লক্ষ্মণক শেষ কৰি দিয়া নাই হে দেৱী জগতী চিৰপূজ্য জগতৰ
অতীতৰ জীৱন্ত প্ৰতিমা অযোধ্যা নথৰালে সূৰ্যবংশী ৰঘুকুল নিজ কলংক কৰিবৰ হেতু মংগল কাদিবৰ হেতু প্ৰজামণ্ডলীৰ হেৰি যাব লাগে আজি অৰণ্যৰ এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত কোৱা লক্ষ্মণ মাতৃস্বৰূপ মোৰ আৰাধ্য দেৱী নাই দেৱী বলা আগবাঢ়ি যাওঁ কোৱা লক্ষ্মণ শ্ৰেষ্ঠতাৰ পিতৃতুল্য শ্ৰী ৰামচন্দ্ৰৰ আদেকে পাত্ৰময় কৰিছো পালন দেৱী কৰিছো পালন বুঝে ভগৱানে তোমাক নিশ্চয় সহায় কৰিব কিন্তু দেৱী মোৰ প্ৰতি তুষ্ট হৈ ক্ষমা কৰা দেৱী যত মানে আছে অপৰাধ এই জন্মে জন্মান্তৰে যে
লাগে মোৰ ভগ্ন হৃদয়ৰ সেৱা নিবেদিলো চৰণত তোমাৰ কিয়বা কয়া দেৱী অদমৰ কত বিদায় দিয়া মাতৃ ধৰো চৰণত সেৱা নিবেদিলো ক্ষমা ৰাম হে হরি নারায়ণ তোমার অনন্ত লীলা বুঝে হরি 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 আরে কিনো দেবী 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 কোন তুমি দিয়া মোক সত্য পৰিচয় চিৰভাগিনী মই ৰামৰ পত্নী জনক নন্দিনী জনক নন্দিনী সীতা ওঠা দেবী কিন্তু কোন আপুনি দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বুলি আমাক জানে সৰ্বজনে জ্ঞান অন্বেষণেই হ'ল আমাৰ একমাত্ৰ সান্তনা থাকো আমি তপোবনৰ মাজে হে দেখি শ্ৰেষ্ঠ আজি মোৰ আটাইতকৈ কৰুণ দিনটোত লাগিছে মনত আনন্দ দেখি শ্ৰেষ্ঠ বাল্মীকিক পালো মোৰ পিতৃ স্বৰূপে হে পিতা অভাগীৰ সেৱা গ্ৰহণ কৰিবা ওঠা ওঠা দেৱী
দেবী পিতা নকরিবা বেজার তুমি বিধির বিধান নহই খণ্ডন বোলাই আমার আশ্রমে হুদুরাজ্যে দেখিসা শ্যামক্ষেত্র হেয়াই আমার পৈণ্যত ভুবন বোলাই আমার আশ্রমে বলো পিতা দৈত্যরাজ লবণ দুর্জনের জয় দৈত্যরাজ লবণ দুর্জনের জয় 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 ওয়ারে প্রবে কিলা ভার মাঝে ওয়ারে হঙ্গে সলে আর পুত্র ওয়ারে মতে পাইলা গোয়া ভারবি ওয়ারে রাম হরি রাম হরি ভোলা
মই তত্তৰ কুলত এইহে নেশ অধম কোনো ভাব বুলি কাহে মতৰ মানৱ সদকৰে দাম্ভেক দেৱতাই আর সেই চলন্ত অগ্নিত গীতা খুদে প্রদান করে তপবন পাখি অন্ধ তপস্বী হতে তোর পছন্দ করিবর ক্ষেত জয় করিল মাই ইন্দর কহিতে তেজ কোতে দেবতা কাপুর কিন্তু এই লবণর ভয়তে বনে বনে পুলিশে বনাই পাখি মাথু মতন মানব ভণ্ড তপস্বী তাতে কটল চলাবৰ এতিয়াও বনাই পক্ষম সঁচা কথা পিতা আৰু কিমান শুনিম মৃত্যু পৰবানি তাৰ ভয়ত যি জগত হয় কম্পমান কেনেদৰে সহিব পাৰে এনে তীব্ৰ অপমান চিন্তা নেদেখো কাৰণ আপোনাৰ ৰক্তলৈ ভণ্ড তপস্বিত ব্ৰত আমি কৰিম ভীষণ আক্ৰমণ এই মুহূৰ্ততে আমি যাত্ৰা কৰো তপস্বী আশ্ৰমে থাকোতে জীৱিত অত্তবীৰ সেনাপতি চিন্তা নাই কোনো বৈশ্য লাগে মাথু আদেশ আপোনাৰ পুত্ৰ সেনাপতি সকল সাজু কৰা মোৰ চতুৰংগ বাহিনী তোৰ মানৱক আক্ৰমণ কৰাৰ পূৰ্বে ধ্বংস কৰো আমি ভণ্ড তপস্বী হাতৰ লৈ মোৰ চতুৰংগ বাহিনী এফালৰ পৰা চলাই দিম পুত্ৰ সেনাপতি সকল চাওঁ আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ
আরে কিবা হে তু জৈকতাৰ আরে হইবা সম্প্ৰণ হইবা আরে রাম হরি 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 রাম হরে ভোলা হর বজন ভোলা হর বজন বিশ্ব শান্তিৰ বাবে আমি মহাযজ্ঞ কৰিছিলো আয়োজন কিন্তু যোৱা কেইবছৰো লৱণ দৈত্যৰ অত্যাচাৰত সুকলমে মহাযজ্ঞ কৰিব পৰা নাই ত্যাগ কৰিবি জীৱনৰ স্থান এই নিৰ্জন স্থানতেই মহাযজ্ঞ কৰিমেই যান বোধহয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ
নাই শক্তি শৰীৰত যুদ্ধ কৰিব দিবলৈ এই দুৰন্ত ৰাজ্যখন নাই নাই বলেৰে নোৱাৰিলেও বুদ্ধিৰে নিশ্চয় নাখিব লাগিব এই দুৰন্ত ৰাজ্যখন দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু সন্তক পালন এই মহামন্ত্ৰালয় পালন কৰি আছে অযোধ্যাৰ প্ৰজা ময়ো যাওঁ শ্ৰী ৰামচন্দ্ৰৰ কাষলৈ আমাৰ দুৰ্দশাৰ কথা কৰোঁ নিবেদন লৱণক বধ কৰি নিশ্চয় শান্তি প্ৰদানিব আমাৰ তপোবনবাসী ভাই বিশ্বামিত্ৰমুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে তেওঁ সিংহদ্বাৰত যোৱা ভাই দাদা লৈ আহা মুনিবৰক আদৰি সাদৰি ভাল দাদা আহক মুনিবৰ আহক মুনিবৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে আমাৰ অযোধ্যা নগৰ আমাৰ সেৱা গ্ৰহণ কৰক মুনিবৰ যশস্বী ভৱ মুনিবৰ কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য ৰঘুমণি মুনিবৰ বিশ্ব কল্যাণৰ হেতু মহাযজ্ঞ কৰিছিল আয়োজন কিন্তু অত্যাচাৰী লৱণ দত্তই যজ্ঞৰ স্থলী লণ্ডভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসী হে প্ৰজাবৎসল মহামানী শ্ৰী ৰামচন্দ্ৰ মুনিবৰ বধ কৰি সেই দুৰাত্মা দৈত্যক শান্তি দিয়ে যেন আমাৰ তপোবনবাসী কি তাৰ ইমান স্পৰ্ধা তপোবনবাসীকো সি কৰে অত্যাচাৰ আজ্ঞা দিয়া দাদা বধ কৰিবই সেই পাখণ্ড দৈত্য অৱশ্যেই বধিব লাগিব সেই দুৰ্দান্ত দৈত্য মুনিবৰ আপুনি নকৰিব অলপো সংশয় ভাই ভৰত দাদা তুমি চোৱাৰ কোনো কাৰণ নাই দাদা ভাই শত্ৰুঘ্ন দাদা যোৱা ভাই বধ কৰি সেই দুৰ্দান্ত দৈত্য শান্তি দিয়া তুমি তপোবনবাসী দাদা ভাই নকৰিবা চিন্তা তুমি সেই দুষ্ট অসুৰৰ বাবে নিশ্চয় বধিম মই লৱণ দৈত্য যাওঁ দাদা মুনিবৰৰ সৈতে লৱণক বিচাৰি যোৱা ভাই বলক মুনিবৰ যুদ্ধ যাত্ৰাৰ কৰোঁগৈ প্ৰস্তুত ৰঘুমণি মুনিবৰ শত ধন্যবাদ নিবেদিলো তোমাক কৰিছো আশীৰ্বাদ অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তিমান হওক চিৰকাললৈ ব'লা কুমাৰ বলক মুনিবৰ বলা ভাই দাদা খন্তেক আমি কৰোগৈ বিশ্ৰাম ব'লা দাদা